Hello everyone. So আজি আমি ATRE 2024 into HS level তাৰ part 2 টো আমি কৰিম আজি ইয়াৰ আগত part 1 টো কৰি দিয়া হৈছে সো আপোনালোকে মই ডেসক্ৰিপচনত তাৰ লিংকটো দি দিম আপোনালোকে হেতু আগতে চাই ল'ব আৰু গ্ৰেজুৱেট লেভেলৰ গুটেখিনি আমি part কৰিছো সো হেতুৰ মই প্লেলিষ্টৰ লিংকটো দি দিম আপোনালোকে ভালকে চাই ল'ব ঠিক আছে তো আজি আমাৰ কোৱেশ্চনটো ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে At a class test for 50 students, the average score was found to be 45.5 out of 100. Upon checking, it was found that an incorrect data entry had occurred where 85 was incorrectly entered as 58. What should be the correct class average? ঠিক আছে সো আমাক দিয়া হৈছে যে 50টা ষ্টুডেন্টৰ এভাৰেজ স্কোৰ কিমান দিয়া আছে 45.5 কিহৰ ভিতৰত 100ৰ ভিতৰত কিন্তু আমি ক্ৰস চেক কৰিলে আমি কি পালো যে 85 টো ইনকাৰেক্টলি কি লিখা গৈছে 58 তো এটো ভুল হৈ আছে 85 টো লিখা গৈছে মাৰ্ক 85 মাৰ্কস টো তাত 58 মাৰ্কস হিচাপে লিখি থোৱা হৈছে সো আমাক সুধিছে যে কাৰেক্ট ক্লাছ এভাৰেজ টো কিমান হ'ব সো আমি কইম যে 50টা ষ্টুডেন্টৰ এভাৰেজ কিমান হ'ল আমাৰ 50টা ষ্টুডেন্টৰ এভাৰেজ আমি উলিয়ালো কিমান হ'ল 45.5 দিয়া আছে হয়নে 45.5 দিয়া আছে সো ইয়াৰ 55 টা ষ্টুডেন্টৰ এভাৰেজ আমি কেনেকৈ ওলাও sum of score of 50 students হয়নে 50 students are sum of score কিমান হ'ল equal to 45.5 মানে sum of score 50 students divided by 50 ha total number of students কিমান আছিল 50 so it will equal to 45.5 so sum of score of 50 students tar sum of score কিমান আছিল 45.5 into 50 কিমান হ'ল এটো আমি ইনটু কৰি দিও ডাইৰেক্ট 5 into 5 25 5 2 carry 5 5 25 27 7 2 carry 5 4 20 21 22 2275 হ'ব আপুনি ইনটু কৰি চাব পাৰে 2275 হ'ব এতিয়া আমাক কোৱা গৈছে যে ইয়াত 85 টো ইনকাৰেক্টলি entered as 58 ইয়াত এতিয়া চাওক sum of score of 50 students ইয়াত আপোনাৰ এই 50টা ষ্টুডেন্টৰ 50 ষ্টুডেন্টৰ স্কোৰটো দিয়া আছে কিমান স্কোৰ আছিল 2275 কিন্তু এই 2275 টো আমাৰ 58 টো ইনকাৰেক্টলি এন্টাৰ হৈ আছে হয়নে 58 টো ইনকাৰেক্টলি এন্টাৰ হৈ আছে নাই হৈ আছে সো আমি কি কৰোঁ আমি এটো 58 টো আমি উলিয়াই দিলো তাপা উলিয়াই দিবলৈ আমাক কাৰেক্ট কি আছিল 85 সো 85 টো আমি প্লাস কৰি দিলো বুজি পালে কথাটো কি কৰিলো এই 2275 যে উলালে সেই 2275 ত আমাৰ এই 58 টো সোমাইছে যোনটো আমাৰ ইনকাৰেক্টলি হৈ আছে আৰু ইনকাৰেক্ট হৈছে কিহৰ জায়গাত 85 ৰ জায়গাত সো আমি এটো উলিয়াই দিলো উলিয়াই বলে কি কৰিলো 85 টো প্লাস কৰি দিলো সো এটা আমি কৰি দিও কিমান হ'ব এটো পাই এটো মাইনাস কৰি দিওক বা এটোটা কৰি প্লে কৰিলে হ'ল আপোনালোক ঠিক আছে 2275 এটো যদি আমি এটো মাইনাস কৰো কিমান হ'ল প্লাস 15 to 8 গলে কিমান হ'ল 7 হ'ল 7 to গলে 27 so 27 to প্লাস কৰি কিমান হ'ব 7 8 9 10 11 12 1 carry 7 10 1 carry 23 2302 so 2302 আপোনাৰ কিমান কি উলাল 2302 আমাৰ উলালে sum of score of 50 students or sum of score ঠিক আছে sum of score of 50 students এটো কারেক্ট টু হয়নে এটো রং হৈ আছিল ইয়াৰ কাৰণ ইয়াত ভুল এটা সোমাই আছিল সো sum of score 50 students কিমান ললে 2302 এতিয়া 2302 আমাক কৈছে যে আমাৰ কি লবলে কারেক্ট ক্লাস এভাৰেজ সো এভাৰেজ টো লব লাগিব এভাৰেজটো আমি কেনেকৈ উলাম sum of score of correct sum of score 50 students divided by কিমান হ'ব 50 হয়নে সো sum কারেক্ট টো কিমান আছিল আমাৰ 2302 divided by 50 এটো ডিভাইড কৰি দিওক ডাইৰেক্ট ডিভাইড কৰিলে হৈ যাব আপোনাৰ आंसर ওলাই যাব 52 যদি আমি ডিভাইড কৰো 52 টো যদি আমি 2302 ক ডিভাইড কৰো কিমান হ'ব 5 4 times 200 হ'ল হৈ গল 30 ওলালে 30 না যায় কাৰণে 2 টো আনিলো কিমান হ'ল 5 6 30 হ'ল 300 2 টো আহিলে 2 টো না যায় কাৰণে পইণ্ট দিলো 0 হ'ল তাৰ পিছতো না যায় তাৰপিছত কি আমি 0 টা দিলো 0 টা গল 5 4 times 200 সো আমাৰ आंसर টো কিমান ওলালে 46.04 হয়নে সো আমাৰ आंसर টো কি হ'ব 46.04 সিম্পল হৈছে आंसर টো কোৱেশ্চনটো ভালকে বুজিলে আপোনালোকৰ आंसर টো ওলাই যাব ঠিক আছে সো আমি নেক্সট কোৱেশ্চনটো লাও কি দিয়া আছে A metal sphere of radius 24 cm is cut into 8 equal pieces and one piece is melted in the form of a sphere. ঠিক আছে the radius of the new sphere. এটা সব কোৱেশ্চনটো ভালকে পঢ়ক আপোনালোকে হা কোৱেশ্চনটো একদম ভালকে পঢ়িব এটা চাব এটো কোৱেশ্চনটো চাব a metal sphere of radius এটা metal sphere আছিল যাৰ radius আছিল 24 cm আৰু সেই metal sphere টো কি কৰিলে is cut into 8 equal pieces আঠটা equal pieces কাট কৰিলে আৰু এটা পিস কি কৰিলে melted in the form of
এ স্পেয়াৰ ঠিক আছে আৰু এটা পিচ কি কৰিলে সেইটো মেইল কৰি দিলে ইন দ্য ফৰ্ম অফ স্পেয়াৰ চ' স্পেয়াৰ এটা আছিলে হয়নে স্পেয়াৰ এটা ছাপ'জ মই এটা এক্সাম্পল লৈছোঁ স্পেয়াৰটো কি কৰিলে আমি আনটা ভাগত কাট কৰি দিলেহি চিম্পল হয় মই এটা এক্সাম্পল হিচাপে দেখাই দিছোঁ ঠিক আছে আনটা ভাগতে কাট কৰি দিলে এনেকৈ কেইটা হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আনটা ভাগতে কাট কৰি দিলে আৰু আনটা ভাগত কাট কৰাৰ লগে লগে তাৰপিছত কি কৰিলে এণ্ড ওৱান পিচ এটা পিচ উলিয়ালে ধৰি লওক এই পিচটোৱে ধৰি লওক মই এই পিচটোৱে ধৰি লওক এই পিচটো উলিয়ালে হয়নে এই পিচটো উলিয়ালে এই পিচটো ওলাই পেলাই কি কৰিলে সি মেল্টেড ইন দ্য ফৰ্ম অফ এ স্পেয়াৰ আৰু এইটোক মেইল কৰি দিলে মেইল কৰি পেলাই কি ওলাল তেওঁক মেইল কৰি পেলাই সি আকৌ স্পেয়াৰৰ ফৰ্মত এটা লৈ আনিলে চ' আমাক সুধিছে যে এই ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ এই স্পেয়াৰটোৰ ৰেডিয়াছটো কিমান হ'ব এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চটো কিমান হ'ব ৰেডিয়াছটো কিমান হ'ব ঠিক আছে আমি কৰোঁ এতিয়া আমাৰ এতিয়া মেটেল স্পেয়াৰ অৰিজিনেল মেটেল স্পেয়াৰটো ৰেডিয়াছটো আমি ভলিউমটো উলিয়াই লওঁ ঠিক আছে অৰিজিনেল মেটেল স্পেয়াৰৰ ভলিউমটো কিমান দি আছে অৰিজিনেল মেটেল স্পেয়াৰ ভলিউমৰ ফৰ্মুলা আমি জানো কি হ'ব ভলিউমৰ ফৰ্মুলা কি হ'ব 4/3 পাই আৰ কিউব হয়নে 4/3 পাই আৰ কিউব ঠিক আছে চ' 4/3 পাইটো আমি পায়ে লিখোঁ ৰেডিয়াছ আৰ কিমান আছিলে 24 চেণ্টিমিটাৰ হয়নে 24 কিউব হ'ল ঠিক আছে এইটো এনেকৈ থৈ দিওঁ আমি ঠিক আছে একো চল্ভ কৰিব নালাগে পিছত আমি ইনটু কৰিম লাগিলে এতিয়া এইটো হ'ল আপোনাৰ মেটেল স্পেয়াৰৰ গোটেই মেটেল স্পেয়াৰটো ভলিউম এতিয়া গোটেই মেটেল স্পেয়াৰটো যদি ভলিউম এইটো হয় তেতিয়া আনটা পিছত এইটো হ'ল এটা পিছত কিমান হ'ব হয়নে গোটেই মেটেল স্পেয়াৰটো ভলিউম এইটো হ'ল এইটো মানে কি আমি আনটা পিছৰ মেটেল আমি আনটা পিছত কাট কৰিছোঁ হয়নে চ' গোটেইটো ভলিউম ইমান হ'লে এটা পিছত কিমান হ'ব এটা পিছত ভলিউম অফ ওৱান পিচ এনেকৈ লিখক ভলিউম অফ ওৱান পিচ কি হ'ব ডিভাইডেড বাই 8 হৈ যাব হয়নে নহয় এইটোতো গোটেই অৰিজিনেল মেটেল স্পেয়াৰৰ ভলিউম মানে কি হ'ল ভলিউম অফ 8 ইকুৱেল পিচেছ হয়নে কাৰণ আমি এইটো কাটি দিছোঁ আনটা ইকুৱেল পিছত কাট কৰিছোঁ এই আনটাৰে ভলিউম হ'ল ইমান চ' এটা পিছৰ ভলিউম কিমান হ'ব ডিভাইডেড বাই 8 হৈ যাব 4/3 পাই ইনটু 24 হোল কিউব ডিভাইডেড বাই 8 হয়নে ডিভাইড বাই 8 হ'ল এতিয়া 8টো আমি কেনেকৈ কৰিম এতিয়া ঠিক আছে এটা থৈ দিছোঁ আমি নেক্সট কি কৈছে দ্য ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ ঠিক আছে এইটো হ'ল এটা পিছৰ ভলিউমটো হৈ গ'ল এটা পিছৰ আপোনাৰ ভলিউম হৈ গ'ল হয়নে এটা পিছৰ ভলিউম হৈ গ'ল এতিয়া আমাক সুধিছে যে এই পিচটো আকৌ স্পেয়াৰ বনালে সেই পিচটো স্পেয়াৰ বনালে স্পেয়াৰৰ এতিয়া ৰেডিয়াছটো সুধিছে আমাক চ' ৰেডিয়াছ অফ দ্য আমি ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ কি লওঁ আমি নিউ স্পেয়াৰ ৰেডিয়াছ অফ দ্য আমি নিউ স্পেয়াৰ কি লওঁ ধৰি লওক R1 লৈ লওঁ ঠিক আছে এতিয়া ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ R1 হৈ গ'ল এতিয়া ৰেডিয়াছ অফ দ্য নিউ স্পেয়াৰ ভলিউম অফ দ্য নিউ স্পেয়াৰ কিমান হ'ব 4/3 পাই R1 কিউব হয়নে R1 কিউব ইকুৱেল টু চাওক এতিয়া ইয়াৰ যিটো ভলিউম আছিলে সেই ভলিউমটোৱেতো এইটো হ'ব একে ভলিউম হ'ব খালি এইটো মেইলহে কৰিছে চ' ইয়াৰ ভলিউম কিমান আছিলে ইয়াৰ ভলিউম এইটো আছিলে সেই ভলিউমটোৱে ইয়াৰ ভলিউমো একেই হ'ব হয়নে চ' কি হ'ব 4/3 পাই 24 কিউব বাই 8 হৈ গ'ল বুজিলে হয়নে বুজি পাইছেনে কথাটো এতিয়া চাওক ভলিউম অফ এতিয়া প্ৰথম আমি কি কৰিলোঁ চাওক অৰিজিনেল মেটেল স্পেয়াৰটো ভলিউমটো আমি উলিয়ালোঁ অৰিজিনেল মেটেল স্পেয়াৰ ভলিউমটো মানে কি আমিতো আনটা ডিভাইড কৰিছোঁ যে আনটাৰে টোটেল ভলিউমটো হয় এইটো হয়নে যদি আনটাৰে টোটেল ভলিউম এইটো হয় তেতিয়া এটা কিমান হ'ব ডিভাইড বাই 8 হ'ব হৈ গ'ল এতিয়া আমি এটা উলিয়ালোঁ ছাপ'জ এইটোৰ ভলিউম হ'ল এইটো এটা উলিয়ালোঁ কিন্তু এইটো আকৌ মেইল কৰি পেলাই আকৌ স্পেয়াৰে বনালে মানে ইয়াৰ যিমান ভলিউম আছে আৰু ইয়াৰ ভলিউমটো একেই হ'ব ইয়াৰ কিমান ভলিউম আছিলে এইটো হ'ল আমাৰ আৰু ইয়াৰ কিমান ভলিউম হ'ল এইটো হয়নে চ' এইটো ইকুৱেল টু এইটো হ'ব ঠিক আছে চ' এতিয়া চাওক এতিয়া আমি কেনেকৈ কৰিম 4/3 পাই R1 হোল কিউব হয়নে ইকুৱেল টু আমি এইটো ইফালে লৈ গ'লোঁ 3 পাই 24/3 এইটো 8/1 আছে মানে এইটো উল্টা কৰিলে 1/8 হ'ব ছেইম একে থাকিলে হয়নে চ' এতিয়া চাওক এতিয়া কি হ'ব 4/3 কেঞ্চেল হ'ল পাই কেঞ্চেল হ'ল হয়নে এতিয়া কি থাকিলে R1 কিউব এতিয়া চাওক আমি যে ইয়াত মাল্টিপ্লাই কৰা নাছিলোঁ কিয় মাল্টিপ্লাই কৰা নাই এতিয়া চাব আপুনি কেনেকৈ ধুনীয়াকৈ ওলাই যাব একো কৰিব নালাগে আপোনালোকে হা এতিয়া R1 কিউব ইকুৱেল টু 24 কিউব ইনটু 8 1/8 হয়নে ঠিক আছে চাব এতিয়া R1 কিউব ইকুৱেল টু 24 কিউব ইনটু আমি এইটো কেনেকৈ লিখিব 1/2 হোল কিউব হয়নে 1/8 হ'লে কি হ'ব 2 কিউব নহ'ব জানো তো R1 হোল কিউব কি হ'ব 24 ইনটু 1/2 হোল কিউব হয়নে ঠিক আছেনে এতিয়া চাওক R1 কিউব ইকুৱেল টু কিমান হ'ল 212 চ' 12 কিউব চ' R1 কিমান হ'ব 12 চাওক আমি যে ইনটু কৰা নাছিলোঁ কিয় ইনটু কৰা নাই আমি ইনটু ডিভাইড কৰি দিব পাৰিলোঁ হয় 24 এটাক আমি উলিয়াই পেলাই 8 3 দি কাট কৰিব পাৰিলোঁ কিন্তু তেতিয়া
আপোনাৰ লেণ্ডি হৈ গ'ল প্ৰচেছটো আকৌ আপুনি কিবা কিবি ইনটু কৰি পেলাই উলিয়াব লাগিল হয় ইয়াত কি কৰিলে আমি ইনটু নকৰাকৈ আমি ডাইৰেক্ট চিম্পলকৈ কৰি পেলাই একো কেলকুলেশ্যন কৰিব লাগে জাষ্ট আপুনি বহাই গ'লে হ'ল R1 = 12 মানে এই নতুন স্ফিয়াৰটোৰ ৰেডিয়াছ কিমান হ'ব 12 চেণ্টিমিটাৰ হ'ব চিম্পল আছিলে কুৱেশ্যনটো ঠিক আছে অকণমান বুজিলে হ'ল আপোনালোকে পাৰিব কৰিব চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক দ্য প্ৰডাক্ট অফ দ্য ৰুটছ অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন চ' এইটো হ'ল কোৱাড্ৰেটিক ইকুৱেশ্যন চাওক এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন দুটা টাইপৰ ইকুৱেশ্যন আছে কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু লিনিয়াৰ ইকুৱেশ্যন হা কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু লিনিয়াৰ ইকুৱেশ্যন ডিফাৰেঞ্চটো কি হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যনত সদায় ডিগ্ৰী 1 হ'ব আৰু লিনিয়াৰ ইকুৱেশ্যনত সদায় 1 হ'ব মানে ছাপ'জ 2x + 5 = 0 এইটো হ'ল লিনিয়াৰ ইকুৱেশ্যন আৰু এনেকুৱা টাইম থাকিলে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন যাৰ ডিগ্ৰী মিনিমাম 2 হ'ব লাগিব আৰু ইয়াৰ ডিগ্ৰী লিনিয়াৰৰ 1 হ'ব লাগিব মানে 2x ৰ ওপৰত পাৱাৰ 1 হ'ব লাগিব ঠিক আছে তো এতিয়া চাওক কি দিয়া আছে প্ৰডাক্ট অফ দ্য ৰুটছ অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন চ' আমি ইয়াত জানো এইটোৰ পৰা আমি যদি ধৰোঁ a = 2 হ'ব b = -5 আৰু c = 6 চ' ইয়াৰ দুটা ফৰ্মুলা আছিলে হয়নে ছাম অফ দ্য ৰুটছ কিমান আছিলে ছাম অফ দ্য ৰুটছ কিমান আছিলে -b/a চ' -5/a মানে 2 হ'ল কিমান হ'ল 5/2 হৈ গ'ল আৰু আমাৰ আৰু এটা আছিলে প্ৰডাক্ট অফ দ্য ৰুটছ কিমান হ'ব প্ৰডাক্ট অফ দ্য ৰুটছ কিমান হ'ব c/a মানে 6 হ'ল আৰু a টো 2 to 3 চ' আমাক সুধিছে কি আমাক সুধিছে যে প্ৰডাক্ট অফ দ্য ৰুটছ কিমান হ'ব 3 হ'ব 3 টো এনচাৰ চিম্পল হয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে চাওক a cone has a base radius of 4 cm and height of 9 cm the volume of the cone is এইটো চিম্পল হয় ভলিউমৰ ডাইৰেক্ট ফৰ্মুলাত বহাইলে হ'ল একো কৰিব নালাগে জাষ্ট ভলিউম অফ দ্য কোন কিমান হ'ব আমি জানো ভলিউমৰ ফৰ্মুলাটো কিমান আছিলে 1/3 পাই r² a য'ত r2 হ'ল হাইট r2 হ'ল ৰেডিয়াছ আৰু h2 হ'ল হাইট হয়নে চ' এতিয়া 1/3 পাইটো পায়ে থৈ দিয়ক কাৰণ আপোনাৰ এনচাৰত পাই আছে চাওক এইটো পাইটো ছল্ভ কৰিব নালাগে সেইকাৰণে r² ৰেডিয়াছ কিমান দি আছিলে 4 cm 4² আৰু হাইটটো কিমান দিছিলে 9 চিম্পল হয় এইটো 1/3 পাইটো পায়ে থৈ দিয়ক 4² হ'ল 16 9 হ'ল 9 চ' 3 times 9 3 × 16 হ'লে 48 পাই চেণ্টিমিটাৰ কিউব এতিয়া চাওক চেণ্টিমিটাৰ কিউবটো কিয় হয় আপোনাৰ ভলিউমত চেণ্টিমিটাৰ কিউবটো কিয় হয় চাওক ৰেডিয়াছটো কিমান আছিলে 4 চেণ্টিমিটাৰ মানে স্কুৱেৰ মানে চেণ্টিমিটাৰ স্কুৱেৰ আৰু হাইটটো কিমান আছিলে চেণ্টিমিটাৰ হয়নে তো চেণ্টিমিটাৰ স্কুৱেৰ ইনটু চেণ্টিমিটাৰ কৰিলে কিমান হ'ব চেণ্টিমিটাৰ কিউব হ'ব চ' সেইকাৰণে সদায় ভলিউমত আমাৰ চেণ্টিমিটাৰ স্কুৱেৰ আৰু এৰিয়াত চেণ্টিমিটাৰ স্কুৱেৰ আৰু ভলিউমত চেণ্টিমিটাৰ কিউব হয় ঠিক আছে 48 পাই চেণ্টিমিটাৰ কিউব ঠিক আছে নেক্সটটো চাওক নেক্সটটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো অকণমান ট্ৰিকি কুৱেশ্যন দিয়া আছিলে চাওক ইফ pn ৰিপ্ৰেজেণ্টছ দ্য প্ৰডাক্ট অফ দ্য নেচাৰেল নাম্বাৰ ফ্ৰম 1 to n মানে pn কি কৈছে pn কৈছে যে যিমান নেচাৰেল নাম্বাৰ আছিল 1 ৰ পৰা n লৈকে তাৰ প্ৰডাক্ট হয় 1 ৰ পৰা 3 4 5 এনেকৈ কৈ থাকিব কি হ'ব n তেতিয়া আমাক ওলাব দিছে যে p1 p2 p3 p4 প্লাছ কৰিলে আমি কিমান পাম কিবা আইডিয়া আছেনে আপোনালোকৰ চাওক যেতিয়া আমাৰ এনেকুৱা হয় প্ৰডাক্ট অফ n নেচাৰেল নাম্বাৰ্ছ হা এইটো মনত থ'ব প্ৰডাক্ট অফ n নেচাৰেল নাম্বাৰ্ছৰ ফৰ্মুলা কি আছিলে pn = ফেক্টৰিয়েল n হা এইটো সদায় মনত থ'ব প্ৰডাক্ট অফ n নেচাৰেল নাম্বাৰ কি হ'ব ফেক্টৰিয়েল n ঠিক আছে চ' আমাক সুধিছে p1টো কিমান হ'ব p1 হ'ল 1 ফেক্টৰিয়েল মানে 1 হ'ব p2টো কি হ'ব 2 ফেক্টৰিয়েল হয়নে এনৰ জেগাত মই 2 বহাই দিলে হ'ল কিমান হ'ব 2 × 1 p3 কিমান হ'ব ফেক্টৰিয়েল 3 কিমান হ'ব 3 × 2 × 1 এনেকৈ গৈ থাকে হয়নে ফেক্টৰিয়েল মনত আছেনে আপোনালোকৰ p4 কিমান হ'ব ফেক্টৰিয়েল 4 কিমান হ'ল 4 × 3 × 2 × 1 হৈ গ'ল এইটো কিমান হ'ল 2 এইটো কিমান হ'ল 6 এইটো কিমান হ'ল 4 2 8 8 3 24 হৈ গ'ল 24 + 6 30 32 33 এনচাৰ কিমান হ'ল 33 চিম্পল আছিলে খালি দেখিবলৈ অকণমান টান আছিলে হয়নে কাৰণ এইটো মনত থ'ব সদায় যে ছাম অফ প্ৰডাক্ট অফ n নেচাৰেল নাম্বাৰ্ছ কিমান হ'ব ফেক্টৰিয়েল n ঠিক আছে চ' আমাৰ নেক্সট কুৱেশ্যনটো আগবাঢ়ো কি দিছে এইটো এটা ইজি কুৱেশ্যন দিয়া আছিলে দ্য 3 এংগলছ অফ এ ট্ৰাইংগল আৰ ইন দ্য ৰেচিঅ' 1:3:5 দ্য লাৰ্জেষ্ট এংগল অফ দ্য ট্ৰাইংগল ঠিক আছে চ' আমি জানো যে 3টা এংগল প্লাছ কৰিলে এটা ট্ৰাইংগলৰ কিমান হ'ল 180 ডিগ্ৰী হ'ল চ' আমি এংগলকেইটা লৈ লওঁ x 3x আৰু 5x xটো লৈছোঁ কাৰণে ইয়াত 1x মানে x হ'ল ঠিক আছে চ' একেটা যদি আমি প্লাছ কৰোঁ কিমান পাম আমি 180 ডিগ্ৰী 5 6 7 8 9x 9x হ'ল যদি 180 ডিগ্ৰী যদি হয় তেতিয়া x কিমান হ'ব 180 ডিগ্ৰী ডিভাইডেড বাই 9 কিমান হ'ল 20 ডিগ্ৰী 20 ডিগ্ৰী যদি x হয় তেতিয়া আমাৰ কৈছে লাৰ্জেষ্ট এংগল আমাৰ এংগলকেইটা কি আছিলে আমি x ধৰিছিলোঁ হয়নে 20 ডিগ্ৰী এটা আহিলে আৰু এটা ধৰিছিলোঁ 3x কিমান হ'ল 3 × 20 60 ডিগ্ৰী আৰু এটা ধৰিছিলোঁ 5x
5 into 20 100 degree. So আমাৰ অপশ্যনটো কি হ'ব লাৰ্জেষ্ট এংগল কোনটো হ'ব 100 degree. ঠিক আছে নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক 3 numbers a b and c are such that HCF of a and b is same as the HCF of b and c. If the LCM of a and b is 3 times the LCM of b and c, then the ratio of c is to a is. তিনিটা নাম্বাৰ আছিলে যিকোনো নাম্বাৰ হ'ব পাৰে তিনিটা আমি নাজানো a b আৰু c তিনিটা নাম্বাৰ আছিলে তাৰ HCF টো a and b same as the HCF of b and c হৈ গ'ল তো আমি চাওক HCF of a and b সাপোজ মই ধৰি লওঁ HCF of a and b দুটা নাম্বাৰ আছিলে a and b তাৰ HCF ধৰি লওঁ মই x ঠিক আছে আমি নাজানো কাৰণে HCF x ধৰি ললোঁ HCF of b and c ও সেম হ'ব মানে HCF of b and c হ'ব x সেম কৈছে ইয়াত চাওক the HCF of a and b is same as the HCF of b and c. HCF of a and b আৰু HCF of b and c দুটা একেই হয় x তা আৰু আমাক কি কোৱা হৈছে if the LCM of a and b is 3 times the LCM of b and c. If the LCM of a and b is 3 times the LCM of b and c, then the ratio of c to a is. তো কোৱা হৈছে চাওক HCF of a and b same as HCF of b and c আমি লিখিলোঁ x x দুইটা হয় এতিয়া আমাক কোৱা হৈছে যে LCM of a and b তো LCM of a and b যিকোনো দুটা নাম্বাৰ হা এটা মনত থব a and b equal to 3 times the LCM of b and c 3 times the LCM of b and c হৈ গ'ল এইখিনি আমাৰ ডাটাখিনি আমি ইয়াৰ পৰাই পালোঁ হয়নে এতিয়া আমাক সুধিছে যে দ্য ৰেচিঅ' অফ চি ইজ টু এ ৰেচিঅ' কি হয় এইটো চাওক একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কনচেপচুৱেল কুৱেশ্যন হয় চাওক এতিয়া চাওক আমি এটা জানো যে প্ৰডাক্ট অফ টু নাম্বাৰ্ছ হয়নে প্ৰডাক্ট অফ টু নাম্বাৰ্ছ ইকুৱেল টু প্ৰডাক্ট অফ দেয়াৰ কি হ'ব প্ৰডাক্ট অফ দেয়াৰ HCF ইনটু LCM হয়নে HCF এণ্ড LCM জানোনে আমি দুটা নাম্বাৰ যিকোনো দুটা নাম্বাৰ যদি আমি লৈ লওঁ 3 into 9 3 আৰু 9 যদি লৈ লওঁ এই 3 9 যদি আমি প্ৰডাক্ট কৰোঁ 27 আৰু সিহঁতৰ HCF আৰু LCM যদি আমি প্ৰডাক্ট কৰোঁ তেতিয়া এইটো এনচাৰটো একেই হ'ব HCF হ'ব 3 আৰু LCM হ'ব 9 তো কিমান হ'ল 27 সেম হ'ল চ' সেইটোৱে আমি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আপুনি নোট ডাউন কৰি ল'ব পাৰে একদম এইটো HCF এণ্ড LCM অফ ইম্পৰ্টেণ্ট ফৰ্মুলা ঠিক আছে চ' প্ৰডাক্ট অফ টু নাম্বাৰ্ছ আমি প্ৰথম A আৰু B লওঁ A আৰু B যদি আমি দুটা নাম্বাৰ যদি আমি প্ৰডাক্ট লওঁ A আৰু B ঠিক আছে প্ৰডাক্ট অফ দ্য HCF A আৰু B HCF কিমান হ'ল x ইনটু LCMটো আমি নাজানো হয়নে LCM অফ A and B ঠিক আছে LCM অফ A and B এতিয়া চাওক LCM অফ A and B মানে কি আছিলে 3 ইনটু LCM অফ B and C হয়নে না চ' তুমি x ইনটু 3 ইনটু LCM অফ B and C হয়নে এইখিনিলৈকে বুজিলে এইখিনিলৈকে বুজি এতিয়া আমি নেক্সটটো চাওঁ নেক্সট B and C চাওঁ প্ৰডাক্ট অফ টু নাম্বাৰ্ছ B and C কিমান হ'ল HCF ইনটু LCM HCF অফ B and C কিমান আছিলে x আছিলে আৰু LCM আমি নাজানো LCM অফ B and C হৈ গ'ল এতিয়া চাওক আমাক লাগে কি আমাক লাগে C to A ৰেচিঅ' মানে মই যদি এইটো ডিভাইড কৰি দিওঁ C to A লাগে ন C to A মানে C to A হ'লে আমি কি কৰিম আমি এইটো আগত লিখিব লাগিব B ইনটু C ডিভাইডেড বাই A ইনটু B হয়নে C to A লাগে আমাক A to C নহয় A to C হ'লে আমি কি লিখিম আমি এইটো আগত লিখিম B ইনটু C কি আছিলে x ইনটু LCM অফ B and C হয়নে x ইনটু LCM অফ B and C A and B কি আছিলে A and B আছিলে x ইনটু 3 ইনটু LCM অফ B and C হয়নে এটা চাওক ইয়াৰ পৰা x কেঞ্চেল হ'ল LCM অফ B and C কেঞ্চেল হ'ল কিমান দেখিলে 1/3 আৰু যিহেতু A আৰু B আৰু C A B C একেটা এটা নাম্বাৰ হয়নে চ' B আমি কেঞ্চেল কৰিলোঁ চ' C is to A আমি কেনেকৈ লিখিব পাৰোঁ 1:3 হয়নে বুজিলে নে C is to আমি কি লিখিব পাৰোঁ 1:3 অপশ্যন নম্বৰ ডি বুজিলে মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ HCF অফ A and B আমি x ল'লোঁ হয়নে ইয়াত যিহেতু কোৱা হৈছে যে HCF অফ A and B আৰু HCF অফ B and C ইকুৱেল হয় চ' দুইটাৰে HCF অফ B and Cও x হয় হয়নে A B C তিনিটা নাম্বাৰ হয় যিকোনো নাম্বাৰে হয় তো LCM অফ A and B আমাক কি দি আছে LCM অফ A and B ইজ 3 টাইমছ 3 গুণ কিহৰ 3 গুণ হয় LCM অফ B and C LCM অফ B and C 3 গুণ হয় কিন্তু আমি এটা ফৰ্মুলা জানো যে প্ৰডাক্ট অফ টু নাম্বাৰ হয় ইকুৱেল টু প্ৰডাক্ট অফ দেয়াৰ HCF এণ্ড LCM যদি মই নাম্বাৰ দুটা A আৰু B ধৰোঁ চ' প্ৰডাক্ট অফ টু নাম্বাৰ্ছ মানে A ইনটু B ইকুৱেল টু প্ৰডাক্ট অফ দেয়াৰ HCF A আৰু B HCF কি হয় x ইনটু আৰু LCM অফ A and B কিমান হ'ল LCM অফ A and B আমি এনেকৈ ৰাখিলোঁ কিন্তু আমি LCM অফ A and B জানো যে 3 ইনটু LCM অফ B and C এইটো বহাইলোঁ ইয়াতে হৈ গ'ল এতিয়া আমি নেক্সট ইকুৱেশ্যনত লৈছোঁ প্ৰডাক্ট অফ টু নাম্বাৰ্ছ B আৰু C লৈছোঁ B আৰু C যদি আমি ইনটু কৰোঁ কি হ'ব B আৰু C HCF কি হ'ব x ইনটু LCM অফ B and C আমাক লাগে C is to A হয়নে C is to A চ' C টো ওপৰত লাগে আমাক কিন্তু সেইকাৰণে আমি C টো সদায় ওপৰত দিলোঁ B ইনটু C ডিভাইডেড বাই A ইনটু B
ডিভাইড কৰি কেঞ্চেল কৰি 1/3 ওলালে C/A কিমান হ'ব 1:3 চিম্পল হয় এনচাৰটো খালি অকণমান কনচেপচুৱেল হয় এইটো আপুনি বুজিব লাগিব ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ এতিয়া চাওক ইয়াত কি দিয়া আছে হোৱাট শ্বুড কাৰেক্টলি ৰিপ্লেচ এট ইন দ্য গ্ৰিড মানে ইয়াত কিবা এটা নাম্বাৰ বহিব এটা আমাক উলিয়াব দিছে কেনেকৈ উলিয়াম আমি এই চিৰিজ কেইটাৰ পৰা আমি চাব লাগিব সেইটো আমি উলিয়াব পাৰিম ঠিক আছে এই চিৰিজ কেইটাৰ পৰা আমি উলিয়াব লাগিব এতিয়া চাওক এতিয়া এইটো ডাইৰেক্ট যদি আমি ইনটু কৰোঁ হা 30 × 13 এইটো উলিয়াই দিম এইটো উলিয়াম এইটো কেনেকৈ উলিয়াম 13 × 30 13 × 30 যদি আমি কৰোঁ কিমান হ'ল আমাৰ 390 হয়নে 390 লগত আমি কিমান প্লাছ কৰিলে এইটো পাম 60 প্লাছ কৰোঁ এতিয়া চাওক এটা আমি চাই আছোঁ যে এই 60টো ইয়াৰ ডাবল হৈ আছে হয়নে এইটো আমি এটা পাইছোঁ এটা কিবা এটা পাইছোঁ কিন্তু তাৰপিছত আমি এইটো চাওঁ যদি এইটো একেই ভেৰিফাই এইটো যদি একেই হয় তেতিয়া আমি এইটো উলিয়াব পাৰিম নেক্সট এইটো চালে আমি কি কৰিম 32 × 23 32 × 23 কিমান পাম আমি ডিভাইড কৰি চাওক 32 23 696 4 6 কিমান হ'ল 6 13 736 হয়নে 736 লগত কিমান প্লাছ কৰিলে 82 পাম আমি 6 আহিলে এফালে 4 আহিলে 46 হয়নে 6 6 12 হৈছে 87 এতিয়া 46টো চাওক এইটো আকৌ ডাবল হৈ আছে 23 × 46 মানে আমি এইটো লিখিব পাৰোঁ যে প্ৰথমটো আমি লিখিব পাৰোঁ 13 × 30 প্লাছ 30 × 2 প্ৰথমটো আমি এইটো লিখিব পাৰোঁ 450 ছেকেণ্ডটো আমি লিখিব পাৰোঁ যে 32 × 23 প্লাছ 23 × 2 হয়নে তেনেকৈ আমি এইটো কেনেকৈ লিখিব পাৰোঁ যে 21 × 8 প্লাছ 8 × 2 21 × 8 কিমান হ'ব এইটো যে 8 এইটো 16 প্লাছ 16 কিমান হ'ল 14 4 1 কেৰি 8 184 আমাৰ এনচাৰটো ওলাই আছে চিম্পল হয় ঠিক আছে নেক্সট চাওক কি দিয়া আছে দ্য লংগেষ্ট ডায়েগনেল ডেট কেন বি ফৰ্মড ইন এ ৰেগুলাৰ কিউব অফ ছাইড 1 cm কিউবৰ ছাইডটো দিয়া আছে 1 cm প্ৰত্যেকটো কিউবৰ 1টো এনেকৈ যদি আমি আকোঁ 1 cm দিয়া আছে হয়নে 1 1 1 1 দিয়া আছে তাৰপিছত আমাক সুধিছে ৰেগুলাৰ ডায়েগনেলটো কেনেকৈ হ'ব ডায়েগনেল কেনেকৈ হ'ব আমি যদি ডায়েগনেল আকোঁ এডাল যদি আমি এই ফ্ৰণ্ট ছাইডটোৱে লওঁ হা এই ফ্ৰণ্ট ছাইডটো আমি যদি লৈছোঁ তাৰ ডায়েগনেলটো কেনেকৈ হ'ব এডাল হ'ল ডায়েগনেল আৰু আমাৰ ছাইড কি দিয়া আছে 1 1 দিয়া আছে ত' চিম্পল হয় যদি আমি এইটো পাইথাগোৰাছ থিয়ৰেম লগাই দিওঁ কি হ'ব ৰাইট এংগল ট্ৰাইংগেলে হৈ আছে হয়নে চ' কি হ'ব AC² = AB² + BC²। তো AB² কিমান দিয়া আছিলে 1² প্লাছ BC² কিমান দিয়া আছিলে 1² কিমান হ'ল 1 + 1 2 তো AC কিমান হ'ল ডায়েগনেলৰ লেন্থ কিমান হ'ব √2 চেণ্টিমিটাৰ চিম্পল হয় এইটো কুৱেশ্যন একদম ইজি কুৱেশ্যন ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ চাওঁ আজি লাষ্ট কুৱেশ্যন এইটো ঠিক আছে ইয়াৰ পিছত মই থাৰ্ড পাৰ্টটো কৰাই দিম The population of a town increases at a rate of 10% every year. প্ৰত্যেকটো বছৰত সি 10% ইনক্ৰিজ হৈ গৈছে ইফ দ্য প্ৰেজেণ্ট পপুলেশ্যন অফ দ্য টাউন ইজ 10,000 যদি মই ধৰি লওক 10 after 3 years দ্য পপুলেশ্যন অফ দ্য টাউন উড বি চ' 2025 ধৰি লওক এতিয়া 2025 চলি আছে তাৰ পপুলেশ্যন আছিলে 10,000 চ' 2026 কিমান হ'ব মানে 3 বছৰ পিছত ওলাব লাগে মানে 28লৈকে কিমান হ'ব সেইটো লাগে আমাক 26ত কিমান হ'ব 10% ইনক্ৰিজ হ'ল মানে 10,000 প্লাছ 10% অফ 10,000 হয় 10,000 ইনক্ৰিজ হৈছে পাৰ্চেণ্টেজ আমি এনেকৈ উলিয়াওঁ প্লাছ 10/100 ইনটু 10,000 এইটো কেঞ্চেল হ'ল এইটো কেঞ্চেল হ'ল কিমান হ'ল প্লাছ 1000 তো কিমান হ'ল 11000 হৈ গ'ল 2026 এইটো হ'ল 2027ত কিমান হ'ব আকৌ ইয়াৰ আকৌ 10% কৰি দিব ইয়াৰ 10% লাগে ইয়াৰ 10% কিমান হ'ল প্লাছ 10% অফ 11000 ইয়াৰ 10% হ'ব দেই এইটো মনত থ'ব সদায় খেলি মেলি এইটোতে কৰে আপোনালোকে প্লাছ 10/100 ইনটু 11,000 কিমান হ'ল 00 কেঞ্চেল হ'ল 00 কেঞ্চেল হ'ল কিমান হ'ল 11000 প্লাছ 1100 কিমান হ'ল এইটো তো 00 হ'ল 1 হ'ল 1 + 1 12100 হৈ গ'ল এতিয়া আমাক কি লাগে প্ৰথম বছৰ ওলালোঁ ছেকেণ্ড বছৰ ওলালোঁ 3 নম্বৰ বছৰ থাৰ্ড ইয়াৰ কৈছে লাষ্ট ইয়াৰ 2028ত কিমান হ'ব 12100 প্লাছ 10% অফ 12100 ইয়াৰ 10% হ'ব কিমান হ'ব 12100 প্লাছ 10/100 ইনটু 12100 কিমান হ'ল 12100 প্লাছ 12100 প্ৰথম 0 হ'ল 1 হ'ল 2 + 1 3 হ'ল 2 + 1 3 চ' 13310 থাৰ্ড পপুলেশ্যন আপোনাৰ কিমান 2028 পোৱালৈকে
133 আমাৰ ইনিচিয়েল কিমান আছিলে প্ৰথম আছিলে 10,000 2028 কিমান হ'ল 13310 তাৰ এনসাৰটো কিমান হ'ব 13310 সিম্পল ঠিক আছে বুজিলে সো আজি ইয়াতে আহিছোঁ সো মই পাৰ্ট 3 টো আপোনালোকক আকৌ লৈ আহিম মই পাৰ্ট 3 টো কৰিম আমি নেক্সট সেশনত সো ঠিক আছে সো মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ডেসক্ৰিপচনত মই গোটেইখিনি লিংক দি দিম ধৰক পাৰ্চেন্টেজৰ ইয়াত থাকিলে পাৰ্চেন্টেজৰ দিম তেনেকৈ নাম্বাৰছৰ দিম সিম্পলিফিকেশনৰ সব লিংক দি দিম কাইন্ডলি আপুনি এইখিনি ভালকৈ থৰলি পঢ়ি চাব তাত বহুত ধৰণৰ অংক কৰোৱা হৈছে আৰু মোৰ চেনেলটোতো বহুত অংক আছে ডিফাৰেণ্ট টাইপ অফ মই অংক কৰাইছোঁ তাত আপোনাৰ বিভিন্ন ধৰণৰ ধৰি লওক সিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট ধেৰ আছে গোটেইখিনি আপোনাৰ যোনখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছিলে সেইখিনি কৰোৱা হৈছে তাত আৰু মোৰ দেন 30+ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তাত সলভ কৰা হৈছে সো আপোনালোকে যেতিয়া মোৰ চেনেলটো যদি ভালকৈ পঢ়িব পৰে তেনেহ'লে এপ্টিটিউডৰ ৰিজনিং গোটেইখিনি কমপ্লিট ক্লিয়াৰ হৈ যাব আপোনালোকৰ ঠিক আছে সো চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নতুনকৈ পাই যায় থেংক ইউ